নমস্কাৰ লাইভ শিৱসাগৰলৈ আপোনাক জনাইছোঁ আৰু শিৱসাগৰ গ্ৰন্থ উৎসৱৰ এটা বিশেষ স্থলত আমি উপস্থিত আছোঁ আৰু এই স্থলটোৰ গৰাকী হৈছে নবীন বুঢ়াগোহাঁই। নবীন বুঢ়াগোহাঁই শিৱসাগৰৰ এজন নবীন লেখক আৰু তেওঁ বিগত সময়ছোৱাত ভালেমান কিতাপ লিখিছে। কিমান কিতাপ লিখিছে মই ক'ব নোৱাৰিম, সেইটো নবীন আমাৰ লগত আছে, নবীনে নিজেই ক'ব। আৰু আটাইতকৈ ডাঙৰ কথা, নবীনে কিতাপ লিখাই নহয়, লেখক হিচাপেই নহয়, প্ৰকাশন আৰু কিতাপখিনি যি বিক্ৰী কৰাৰ ব্যৱস্থাটো সেই সমগ্ৰ ব্যৱস্থাটো নিজেই কৰে। আৰু শিৱসাগৰ গ্ৰন্থমেলাত বিগত এই যি 12টা দিনৰ ইয়াত অনুষ্ঠিত হৈছিল, 10টা দিনৰ ক্ষমা কৰিব 10টা দিনৰ যি গ্ৰন্থ উৎসৱ অনুষ্ঠিত হৈছিল, বিভিন্ন ধৰণৰ ভিন্ন ৰুচিৰ কিতাপ নবীনে লিখি ওলোৱা কিতাপসমূহ এই গ্ৰন্থমেলাত যথেষ্ট সমাদৰ লাভ কৰিছে। আমি আমাৰ দৰ্শকসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ নবীনৰ লগত, আৰু নবীনে কি কি কিতাপ লিখিছে, কি কি বিষয়ত কিতাপ লিখিছে আৰু এই কিতাপবিলাক ক'ত পোৱা যাব, এই সকলো কথা আমি নবীনৰ লগত পাতিবৰ কাৰণে নবীনৰ যি কুঁহিপাত প্ৰকাশ, সেই কুঁহিপাত প্ৰকাশৰ মজিয়াত আমি উপস্থিত আছোঁ। প্ৰথমে নবীনক স্বাগতম জনাইছোঁ লাইভ শিৱসাগৰলৈ। আৰু নবীনৰ পৰা জানিব বিচাৰিম, এতিয়ালৈকে আপুনি কিমান কিতাপ লিখিলে আৰু কেতিয়াৰ পৰা লিখা আৰম্ভ কৰিছিল? মোৰ এতিয়ালৈকে আপোনাৰ প্ৰায় 35খনমান কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে আৰু লিখি থকা কিতাপ যথেষ্টখিনি আছে, ভাল ভাল কিতাপ কিছুমান আহি আছে। আৰু মই লিখা মেলা হাইস্কুলীয়া জীৱনৰ পৰাই আৰম্ভ কৰিছোঁ আৰু এতিয়া বৰ্তমান লিখি আছোঁ। আৰু এতিয়া আমি যিহেতু মই প্ৰাচীন কীৰ্তিচিহ্ন, পুৰাতত্বৰ বিভিন্ন বস্তু বা প্ৰত্নতাত্ত্বিক সম্পদ এইবোৰৰ বিষয়ে বিশেষ মই চৰ্চা কৰি আছোঁ, গৱেষণা ধৰণৰ কাম কৰি আছোঁ। আৰু ইতিমধ্যে বজাৰলৈ আৰু বহুত ডাঙৰ কেইবাখনো ডাঙৰ ভলিউমৰ কিতাপ আহিব। আৰু এতিয়া বিশেষতঃ মই সেইবোৰৰ উপৰিও শিশুৰ বিভিন্ন পুথি বা অন্যান্য প্ৰবন্ধ সংকলন, কবিতা সংকলন বা কবিতা এনেকুৱা বিভিন্ন ধৰণৰ বিষয় মই চৰ্চা কৰি আছোঁ। বিশেষতঃ মই ইতিহাস বেছিকৈ চৰ্চা কৰিছোঁ। মই নবীনৰ ওচৰলৈ আহিম আকৌ, কিন্তু তাৰ পূৰ্বে মই নবীনৰ যি মোৰ কিতাপ আছে, যিখিনি কিতাপ আছে সেই কিতাপখিনি মই অকণ দেখাব বিচাৰিছোঁ। চাওলুং চুকাফা এখন ইতিমধ্যে 3য় সংস্কৰণ ওলাই গৈছে। ঘনশ্যামৰ ঘৰ, এটা অনুসন্ধানমূলক টোকা। গড়গাঁৱৰ কাৰেংঘৰ, মৈদামৰ বুৰঞ্জী, এজাক বনৰীয়া বৰষুণ, অন্ধবিশ্বাসৰ অস্ত্ৰোপচাৰ, চাওলুং চুকাফা। আৰু ইয়াত যিমান কিতাপ আছে আৰু ভালেখিনি কিতাপ, এতিয়া কিছুমান কিতাপ প্ৰেছত আছে, যিখিনি কিতাপ ইয়াত পোৱা নাযায়। নবীনে প্ৰথম কোনখন কিতাপেৰে তোমাৰ এই যাত্ৰা আৰম্ভ কৰিছিলা আৰু ভৱিষ্যতৰ পৰিকল্পনা কি কি আছে? মোৰ প্ৰথম যিখন কিতাপ আছিল সেইখন এদিন একোৱেই ভাল নলগা হৈ আহিব নামৰ এখন কাব্য সংকলন। সেইখন 2008 চনত প্ৰকাশিত হৈছিলে। আৰু তাৰ পিছৰ পৰা অন্যান্য কিতাপবোৰ এতিয়া প্ৰকাশিত হৈ আছে। আৰু ইতিমধ্যে ভৱিষ্যতৰ মোৰ যথেষ্টখিনি পৰিকল্পনা আছে। মই অসম বুৰঞ্জী সম্পৰ্কে বিভিন্ন গৱেষণামূলক কাম কৰি আছোঁ আৰু অসম বুৰঞ্জী সম্পৰ্কে কিছুমান কিতাপ মোৰ লিখি থৈ যোৱাৰ ইচ্ছা আছে। আৰু মই অহা 20 বছৰৰ ভিতৰত মই অসমৰ এখন বুৰঞ্জী, অসমৰ এখন প্ৰকৃত ইতিহাস মোৰ লিখাৰ এটা ইচ্ছা আছে। যিখিনি কিতাপ লিখা হৈছে বেছিভাগ ইতিহাসৰ ওপৰতে, ইতিহাসৰ ওপৰত আৰু কণমানিসকলৰ কাৰণে যথেষ্ট সংখ্যক আপুনি কিতাপ লিখিছে। এই কিতাপবিলাকৰ প্ৰকাশন আৰু বিপণন, এই দুইটা কাম আপুনি নিজেই কৰে বুলি আমি শুনিছোঁ, এই কথাটো কিমান সঁচা? বিপণনৰ প্ৰকাশন নিজেও কৰা হয় আৰু আমাৰ লগত জড়িত অন্যান্য মানুহো আছে। পবিত্ৰ চুতীয়া নামৰ এজন ব্যক্তি আছে, তেখেতেও মোৰ কিতাপ ছপা কৰে আৰু তেখেতে বিপণনত যথেষ্ট সহায় কৰে। আৰু ইয়াত যিখিনি আমাৰ শিৱসাগৰৰ যিখিনি টুৰিষ্ট স্পট আছে, টুৰিষ্ট প্লেচ আছে, সেই প্লেচখিনিত পোৱা যায়। অন্যান্য দোকানত আমি কিতাপবোৰ নিদিওঁ। আৰু এইটো কাৰণে নিদিওঁ যে মোৰ যিখিনি কিতাপ, এই কিতাপখিনি বিক্ৰী কৰি অন্ততঃ প্ৰায় 15-20টামান পৰিয়াল তেওঁলোকে পোহপাল দি আছে, তেওঁলোকে পৰিয়াল চলি আছে। আৰু সেইটো কাৰণে সেই কিতাপখিনি কিতাপ লিখাটো এটা পেচা হিচাপে অসমত আমি শুনিছিলোঁ ৰঞ্জু হাজৰিকাই লৈছিলে। তাৰপাছত চাগে আপুনি এজন ব্যক্তি হ'ব যিজনে কিতাপ নিজেই লিখিছে, প্ৰকাশ কৰিছে আৰু বিক্ৰী কৰিছে, আৰু তাৰ উপৰি 15-20টা পৰিয়ালে আপোনাৰ কিতাপ বিক্ৰী কৰি পেলাই চলি আছে। এই গোটেই ঘটনাটো অকণ কওকচোন। কিতাপৰ প্ৰকাশনৰ লগত জড়িত হোৱা আৰু বিক্ৰীৰ লগত জড়িত হোৱা, কিতাপ প্ৰকাশ কৰা, একেলগে তিনিওটা কাম কৰিবলৈ আপুনি কেনেকৈ ইমান সময় আৰু সময় পাইছে বুলি আমি আপোনাক জানিব বিচাৰোঁ। কেনেকৈ সময় পাইছে? মোক আচলতে পৰিস্থিতিয়ে বাধ্য কৰিলে। মই এনেকুৱা এটা পৰিয়ালৰ পৰা মই উঠি আহিছোঁ যিটো পৰিয়ালত মই কাম কৰিবই লাগিব। মই বহুত এটা দুখীয়া পৰিয়ালৰ পৰা মই উঠি অহা মানুহ। আৰু সেইটো কাৰণে যিহেতু মই কিতাপটো লিখিছোঁ আৰু কিতাপ লিখাৰ পিছত মই দেখিছোঁ যে পাঠকে সেই বস্তুটো আদৰি লৈছে। আৰু কথাটো হ'ল কি, কিছুমান কিতাপ লিখি আপুনি যদি যিটো ব্যৱসায়টো যদি আপুনি সমান্তৰালভাৱে চলাই নিব পাৰে বা এইটো মানুহে আদৰি ল'ব। আৰু যিহেতু আমাৰ শিৱসাগৰ এখন ঐতিহাসিক ঠাই আৰু ইয়াৰ গোটেই মানুহখিনিয়ে, যিমানখিনি মানুহে ইতিহাসৰ প্ৰতি যথেষ্ট সচেতন, ঐতিহাসিক কিতাপ তেওঁলোকে বিচাৰে আৰু নতুন নতুন কথা আপুনি যদি তাত দিয়ে সেইবোৰ তেওঁলোকে ল'ব খোজে। আৰু 2 নম্বৰত শিশুৰ কাৰণে আমাৰ বিভিন্ন বস্তু ইয়াত প্ৰয়োজন হৈ আছে। আমি যিহেতু গুৱাহাটী কেন্দ্ৰিক বস্তুখিনি হৈ থাকে, আমি যদি শিৱসাগৰতে শিশুৰ কাৰণে কিছুমান বস্তু বা বুৰঞ্জীৰ বিভিন্ন চৰ্চা বা অন্যান্য বস্তুবোৰ আমি ইয়াত দিব পাৰোঁ বা আমি গ্ৰন্থ ছপা কৰিব পাৰোঁ, তেতিয়াহ'লে মানুহে আদৰি ল'ব, সেইটো কোনো কথা নাই।
আমি দেখিছোঁ শিৱসাগৰক এখন পৰ্যটন নগৰী হিচাপে গঢ়ি তুলিবলৈ যথেষ্ট প্ৰচেষ্টা বিভিন্ন সময়ত চলি আহিছে, কিন্তু শিৱসাগৰ সম্পৰ্কীয় কিতাপ একেবাৰে পাব নাছিলে। ইয়ালৈ যদি কোনোবা এজন মানুহ ফুৰিবলৈ আহে, আমাক যদি শিৱসাগৰ সম্পৰ্কীয় কিতাপ এখন দিবলৈ কয়, আমি বিচাৰি নাপাইছিলোঁ। কিন্তু শেহতীয়াকৈ দেখিছোঁ যে ৰংঘৰ তলাতল ঘৰৰ মুখত আপোনাৰ কিছু কিতাপ আছে, য'ত শিৱসাগৰৰ বিভিন্ন দৌল দেৱালয় কীৰ্তিচিহ্নৰ সংক্ষিপ্ত ইতিহাস, তাৰ ফটো আছে। এই গোটেই প্ৰক্ৰিয়াটো আপুনি কেনেকৈ মনলৈ আহিলে আৰু কেনেকৈ আগবাঢ়ি গৈছে? মই এটা প্ৰথমতে ক'লোঁ যে শিৱসাগৰৰ বিষয়ে মোৰ যিখন কিতাপ, সেই কিতাপখন বৰ্তমানলৈকে মোৰ 32,000 কপি এতিয়ালৈকে প্ৰিণ্ট কৰা হৈছে আৰু নতুন আকৌ প্ৰিণ্ট চলি আছে। এই কথাটো মনলৈ আহিলে মানে মোৰ এজন মুক্তা হুছেইন নামৰ এজন মানে সাংবাদিকে মোৰ বিষয়ে কিছু কথা তেওঁ বাতৰি কাকতত লিখিছিলে। লিখোঁতে এজন প্ৰকাশক মোক বিচাৰি আহিলে। তেখেতে ক'লে যে আপুনি শিৱসাগৰ সম্পৰ্কে এখন কিতাপ লিখি দিব লাগে, কিতাপখন এনেকুৱা ধৰণৰ হ'ব। তেওঁ আইডিয়াটো দিলে আৰু দিয়াৰ পিছত মই কিতাপখন তেওঁক লিখি দিলোঁ। প্ৰায় 15 দিনমানৰ ভিতৰত মই লিখি দিছোঁ, কিন্তু সেই 15 দিনত মোৰ অপৰ্যাপ্ত কষ্ট হৈছে। আৰু কষ্ট হৈছে এইটো কাৰণে যে মই গোটেই দৌল দেৱালয়বোৰ তেতিয়া মই খুব ঘূৰিব লগা হৈছে। আপোনাৰ দৌৰা দৌৰি চব ঘূৰিছোঁ, ঘূৰি মেলি চাই ততাতৈয়াকৈ এখন লিখিছিলোঁ, কিন্তু পিছত মই ইলাবৰেট কৰিছোঁ। আৰু অকণমান আগতে আপুনি আৰু সুধিছে যে এইখিনি মই কেনেকৈ কৰোঁ, কামখিনি কেনেকৈ কৰোঁ। আচলতে মই অলপ কামতে ব্যস্ত হৈ থাকোঁ আৰু মই সদায় ৰাতি প্ৰায় 3 বজা বা 4 বজাত মই শুওঁ আৰু ৰাতিপুৱা আপোনাৰ 4-5 বজা প্ৰায় 8 বা 9 বজাত মই সাৰ পাওঁ, উঠোঁ। তাৰপিছত মই কাম কৰোঁ আৰু মই যিখিনি অকল কিতাপ লিখাই নহয়, মই যিখিনি আপোনাৰ কিতাপৰ যিখিনি লেআউট বা কভাৰ ডিজাইন, এই গোটেই কামখিনি মই নিজেই কৰোঁ। প্ৰুফ চুপ চোৱা আদি কৰি সেইখিনি মই নিজে কৰোঁ। সেইটো কাৰণে মোৰ এটা সুবিধা হৈছে। মই নবীনক ধন্যবাদ জনাইছোঁ আৰু নবীনক শুভেচ্ছাও জনাইছোঁ। নবীনে এই গ্ৰন্থৰ লৈ পেলাই যি এটা যাত্ৰা আৰম্ভ কৰিছে, সেই যাত্ৰা যাতে আগুৱাই যাওক আৰু শিৱসাগৰৰ নহয় অসমৰ ইতিহাসক নতুন ৰূপে তুলি ধৰক। এজন ক্ৰেতা আমি ইয়াত পাইছোঁ, মোৰ চিনাকিয়ে হয়, আমাৰ সতীৰ্থ বন্ধু মুন। নবীনৰ কিতাপবিলাক পঢ়িছেনে আৰু এই কিতাপবিলাকে শিৱসাগৰৰ ইতিহাসটো আমাৰ আগত দাঙি ধৰিছে। এই কিতাপৰ প্ৰতি আপোনাৰ আগ্ৰহ কেনেকুৱা? ধন্যবাদ এফ লাইভ শিৱসাগৰলৈ। নবীন যিহেতু আমাৰ শিৱসাগৰৰ সন্তান আৰু আমি শিৱসাগৰীয়া হিচাপে গৌৰৱ কৰোঁ, কিন্তু শিৱসাগৰৰ যদি কোনোবাই আমাক চাৰিচুক মাৰি সোধে, আমি কিন্তু ক'বলৈ নিমিষতে অপাৰগ হওঁ। কিন্তু এই ক্ষেত্ৰত নবীনে শিৱসাগৰৰ প্ৰতি বা শিৱসাগৰৰ ইতিহাসৰ প্ৰতি যিখিনি চৰ্চা কৰি আছে তেওঁ গ্ৰন্থৰ আকাৰে, সেইখিনি সঁচাকৈ শলাগিবলগীয়া। আৰু নবীনৰ এই যাত্ৰাত আমি যিমান পাৰোঁ সহায় সহযোগ আগবঢ়াব লাগে বুলি মই ভাবোঁ। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে বৰ্তমানৰ সময়ত আমাৰ যিহেতু বুৰঞ্জী বিচাৰি আমি হাহাকাৰ কৰিব লগা হয়, তেনে অৱস্থাত নবীনে যিটো পদক্ষেপ, নবীনে যিটো ইতিহাস খুচৰি খুচৰি আমালৈ এনে কিছুমান গ্ৰন্থ আমাক আগবঢ়াইছে, যিটো আমাৰ লগতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট উপকৃত হ'ব। আৰু ইয়াৰ লগতে সমান্তৰালভাৱে নবীনৰ মই অকণমানি মৌমাখি বুলি এখন শিশু গল্পৰো মই পঢ়িছোঁ, যিটো শিশুসকলৰ মনস্তত্ব দিশটোত যথেষ্ট প্ৰভাৱ পেলাব বুলি মই আশা কৰোঁ। আৰু নবীনৰ এই যাত্ৰাত আমি সদায় সকলোৱে সহযোগ আগবঢ়োৱাটো মই মনে প্ৰাণে বিচাৰোঁ। ধন্যবাদ। নবীন, এটা কথা জানিব বিচাৰিছোঁ, আজি যিহেতু গ্ৰন্থমেলা শেষ হৈছে, আজি যিসকল লোকে লাইভ চাইছে তেওঁলোকে নিশ্চিতভাৱে তোমাৰ কিতাপ কিনিবৰ কাৰণে আগ্ৰহী হৈ উঠিব, কিন্তু গ্ৰন্থমেলা শেষ হোৱাৰ পাছত তোমাৰ কিতাপবিলাক ক'ত পোৱা যাব আৰু কেনেকৈ পাব, কিবা উপায় আছে নেকি? গ্ৰন্থমেলা শেষ হোৱাৰ পিছত মোৰ হিষ্টৰিকেল যিখিনি কিতাপ, সেই বস্তুখিনি আপোনাৰ আমাৰ যিটো টুৰিষ্ট স্পট ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ বা গড়গাঁও, এনেকুৱা সেই ঠাইবোৰত মোৰ সেইবোৰ কিতাপ পাবই। আৰু অন্যান্য ইভাগে মোৰ লগতো ব্যক্তিগতভাৱেও যোগাযোগ কৰিব পাৰে, বা আমাৰ প্ৰজ্ঞা প্ৰকাশ বুলি এখন কিতাপৰ ষ্টল আছে বৰ্ডিং আমাৰ চেণ্ট্ৰেল মাৰ্কেটৰ ওচৰত, সেই তাতো মোৰ কিতাপখিনি পোৱা যায়, বা অন্যান্য জেগাত মোৰ কিতাপ পোৱা নাযায়। শেষৰটো প্ৰশ্ন, কিতাপক লৈ তোমাৰ আটাইতকৈ ডাঙৰ পৰিকল্পনা বা সপোন কি আছে? মোৰ কিতাপক লৈ নিজৰ ফালৰ পৰা পৰিকল্পনাটো মই অলপ আগতে কৈছোঁৱে যে মই আমাৰ অসমৰ আজিলৈকে এখন ইতিহাস, পূৰ্ণাংগ ইতিহাস আজিলৈকে হৈ নুঠিল, আৰু সেই পূৰ্ণাংগ এখন ইতিহাস মই লিখাৰ কাৰণে মই চেষ্টা কৰিছোঁ, আৰু এইটো কাৰণে অন্ততঃ মোক 20টামান বছৰৰ প্ৰয়োজন হ'ব। মই ধন্যবাদ জনাইছোঁ নবীনক, আৰু নবীনে অসমৰ এখন পূৰ্ণাংগ ইতিহাস লিখিবৰ কাৰণে মনতে এটা থিৰাং কৰিছে, তেওঁ এটা সিদ্ধান্ত লৈছে। গতিকে আমি আশা কৰিম নবীনৰ যি এই আশা পূৰণ হওক, আৰু নবীনৰ যি গ্ৰন্থসম্ভাৰ, সেই গ্ৰন্থসম্ভাৰ আপুনি আদৰি লওক। শিৱসাগৰৰ ইতিহাস জানিব বিচাৰে, অসমৰ ইতিহাস জানিব বিচাৰে, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে নবীন বুঢ়াগোহাঁইৰ এই কিতাপসমূহ অধ্যয়ন কৰিব লাগিব।